নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা কৰিবলৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে কৰিয়ে কেনেকৈ ধন আকৰ্ষণ কৰে। হয়, এটা ভাৱ্যনীয় বিষয়বস্তু, প্ৰতি ঘৰ মানুহে জানিব লগা এটা অতি দৰকাৰী বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে সকলোৱে জানে অতি সৰু বস্তু, সামান্য বস্তু। হয়তো কৰিৰ বিষয়ে কোনো নেদেখা মানুহ বা নুশুনা মানুহ নাই। আজি আপোনালোকক মই কৰিৰ বিষয়ে এনেকুৱা কেইটামান কথা অৱগত কৰিম যিকেইটা কথা হয়তো মেক্সিমাম মানুহে নাজানে। আৰু সবচে ডাঙৰ কথা, এই কৰি বোলা বস্তুটো ইমান এটা পবিত্ৰ বস্তু যিটো আমাৰ ধন টকা পইচাৰ লগত ডাইৰেক্টলি ৰিলেটেড হৈ আছে। কৰি সকলোৱে শুনিছে বা বজাৰত আপোনালোকে দেখিবলৈ পায়, সাইজত 1 ইঞ্চি মান হ'ব, অতি সৰু মানে একচুৱেলি সৰুৰ পৰা আৰম্ভ হয়, কৰি সাইজ ডাঙৰো আছে। সো কৰি প্ৰকৃততে কি হয়? কৰি হৈছে এটা প্ৰাকৃতিক বস্তু, এটা প্ৰাকৃতিক উপাদান। সমুদ্ৰ গৰ্ভত কৰি পোৱা হয়। আৰু আমাৰ শাস্ত্ৰমতে কি হয় যে সমুদ্ৰ মন্থনৰ সময়ত যি কেইবিধ বস্তু ওলাইছিলে, মাতা লক্ষ্মীৰ লগত কৰিৰ আবিৰ্ভাৱ হৈছিলে হিন্দু শাস্ত্ৰৰ মতে। সবচে ডাঙৰ কথা। আৰু সেইকাৰণে আমাৰ ভাৰতীয়সকলে বৈদিক যুগৰে পৰা কৰিক এটা অতি মূল্যৱান আহিলা হিচাপে গণ্য কৰি আহিছে। প্ৰথমে আপোনালোক মই কি কলো যে কৰি সমুদ্ৰ মন্থনৰ ফলত ওলোৱা বাবে বিশ্বাস কৰা হয়, সেইকাৰণে ইয়াক অতি পবিত্ৰ বুলি মনা হয়। ছেকেণ্ড কথা যে কৰি মাতা লক্ষ্মীৰ বসবাস কৰে। প্ৰতিজন মানুহে জানি লওক, যিহেতু সমুদ্ৰ মন্থনৰ সময়ত মাতা লক্ষ্মীৰ লগত কৰি নিৰ্গত হৈছিলে, সেয়েহে বিশ্বাস কৰা হয় কৰিত মাতা লক্ষ্মীৰ বসবাস। 3 নম্বৰ, এটা কথা সকলোৱে জানি থওক যে প্ৰাচীন কালৰে পৰা টকা পইচা আকৰ্ষণ কৰিবলৈ কৰি ব্যৱহাৰ কৰা হয়। প্ৰতিজন মানুহে জানক। বহু বছৰৰ আগতে, হাজাৰ বছৰৰ আগতে আমাৰ বিনিময় প্ৰথাত কৰিৰ মাধ্যমেদি মুদ্ৰা সলনি কৰি ব্যৱহাৰ কৰিছিলে। সবচে ইম্পৰ্টেণ্ট কথা এইটো, বহু মানুহে নাজানে। বহু ক্ষেত্ৰত ইয়াক ৱৰ্ল্ডছ ফাৰ্ষ্ট মানি বুলিও কোৱা হয়। অৰ্থাৎ আমি যেনেকৈ কিবা এটা কিনিব গ'লে ধন টকা পইচা দিওঁ, সেই টকা পইচা সলনি কৰি দিয়াও আদিম যুগত ব্যৱস্থা আছিলে। এতিয়া মই আপোনাক কি কৈছো যে এই কৰিটো, এটা কথা আজি সকলোৱে গম পাই লওক, কৰি হৈছে অত্যন্ত পবিত্ৰ। আৰু এই কৰিৰ দ্বাৰা আপুনি আপোনাৰ ঘৰলৈ ধন টকা পইচা আকৰ্ষণ কৰিব পাৰে। কৰি সৰ্বসাধাৰণতে আমি বজাৰত দেখা পোৱা কৰি সাধাৰণতে 3 প্ৰকাৰ কৰি আমি দেখা পাওঁ। প্ৰথম এবিধ হৈছে যে বগা, হোৱাইট, দুই এটা আচ থাকে। ছেকেণ্ড অলপমান হালধীয়া, বগাই তাতে অলপ হালধীয়া ৰঙৰ কৰি। আৰু থাৰ্ড অলপমান ধোঁৱা বৰণীয়া বা ব্লেক টাইপ। এই 3টা কৰি আমাৰ বজাৰত সাধাৰণতে দেখিবলৈ পোৱা যায়। সাইজ সৰুৰ পৰা ডাঙৰলৈকে কৰি পোৱা যায়। পোনপ্ৰথমে মই এটা কথা কৈ থওঁ, যেতিয়া আপুনি কৰি ব্যৱহাৰ কৰিব, সদায় চাব যাতে চুক কাণ ভঙা নহয়, ফটা নহয়। চুক কাণ ভঙা হলে, ফটা হলে তেনে কৰিয়ে কিন্তু দুৰ্ভাগ্যই কঢ়িয়াই আনে। মই পাঁচটা স্পেচিফিক কথা জনাম প্ৰতি ঘৰ মানুহৰ কাৰণে, যি কৰি ব্যৱহাৰ কৰি আপুনি ধন টকা পইচা আকৰ্ষণ কৰিব পাৰে। প্ৰথম এটা কথা আপুনি জানিব যে আপুনি কৰি সংগ্ৰহ কৰা, কৰি সঞ্চয় কৰা আৰু কৰি প্ৰতি ভাৱ ভক্তি কৰা আৰম্ভ কৰক। যি ঘৰত কৰি সংগ্ৰহ কৰা হয়, ঘৰত যিমান বেছি কৰি থাকে সিমান ভাল। আৰু থাকিলেই নহব, তাক আপুনি ভাৱ ভক্তি কৰিব লাগিব, কৰি পূজা কৰা হয়। কাৰণ কেলে কোৱা হয়, যি ঘৰত কৰি পৰিমাণ যিমান বৃদ্ধি হ'ব, সেই ঘৰতো ধন টকা পইচাৰ পৰিমাণ ঠিক সিমানেই বৃদ্ধি হয়। ছেকেণ্ড, শিশুৰ সৰু কণ ল'ৰা ছোৱালীৰ মুখ লগা ভাগিবলৈ বহুতে কি কৰে, এটা কৰি ৰঙা ৰছীৰে ডিঙিত ওলমাই ৰাখে। কি হয়, ল'ৰা ছোৱালীৰ নজৰ লগা, মুখ লগা এই বস্তুটো কাটি পেলায়। ছেকেণ্ড, আপোনাৰ কেনেবাকৈ যদি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তাতো যদি আপোনাৰ নজৰ লাগিছে বা বেয়া দৃষ্টিৰ পৰা দূৰ কৰিবলৈ আপুনি এটা কৰি আপুনি ৰছীৰে বান্ধি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ দুৱাৰৰ সন্মুখত ওলমাই ৰাখিব পাৰে। 3 নম্বৰ,
ঘৰৰ ধন থোৱা স্থানত কৰি থোৱা অভ্যাস কৰক। yes, প্ৰতিজন মানুহে জানক আপুনি অতি কম দিনত ইয়াৰ পাৰ্থক্যটো আপুনি জীৱনত অনুভৱ কৰিব। ধন থোৱা স্থান মানে যদি আপুনি পুৰুষসকলে পাৰ্চ লয় এটা সৰু কৰি থব পাৰে, মাইকী মানুহসকলে মহিলাসকলে যি বেগ লয় সেই বেগত কৰি থব পাৰে, যি লকাৰত গডৰেজত যি লকাৰত বা ধন থোৱা স্থানত আপুনি টকা পইচা থয় তাত আপুনি কৰি থোৱা আৰম্ভ কৰক। কৰি এটা কাম কৰিব, কৰি আপোনালোকে যেতিয়া আনিব, মই আগে ক'লো চুক কাণ ভঙা কৰি হলে নহব, এই কৰিকেইটা আপোনালোকে চাই আনিব, আনি পেলাই কৰিকেইটা ধুব, ধুই পেলাই তাক গংগা জলেদি শুদ্ধি কৰিব। গংগা জলেদি শুদ্ধি কৰি তাৰ ওপৰত অকণমান হালধি গুৰি ছটিয়াব, অকণমান তাত সেন্দুৰ ছটিয়াব। কৰিৰ আগত লক্ষ্মীৰ যি মন্ত্ৰ ওম হ্ৰীং শ্ৰীয়ে নমঃ, ওম হ্ৰীং শ্ৰীয়ে নমঃ এই মন্ত্ৰ জপ কৰিব। কাৰণ চাওক যিকোনো মন্ত্ৰ আপুনি জপ কৰিব পাৰে। প্ৰকৃততে কি হয়, কৰিৰ আগত যেতিয়া আপুনি মন্ত্ৰ জপ কৰে তেতিয়াই জীৱন্ত হয় বুলি বিশ্বাস। আৰু সেই আপোনালোকে নিজৰ ধন থোৱা স্থানত কৰি ৰাখিবই ৰাখিব, মানে য'ত টকা পইচা থয় তাতে আপুনি কৰি থব, মই কোৱাৰ ধৰণ। কাৰণ চাওক আমি ধনতেৰছৰ পৰা আৰম্ভ কৰি যিবিলাক আমি নিয়ম দিওঁ তাতো আপোনালোকে দেখিছে যে কৰি আমি সাধাৰণতে ৰাখিবলৈ কওঁ একো। এইটো এটা খুব প্ৰাচীন নিয়ম। অবিশ্বাস কৰক, এই নিয়মে আজিও ধন টকা পইচাক আকৰ্ষণ কৰি আহিছে যুগে যুগে। সেয়েহে মানুহে এই নিয়ম পালন কৰি আছে যিসকলে জানে। যিসকলে নাজানেও, নজনাসকলৰ বাবে মই এই কথা আপোনালোকৰ আগত মুক্তভাৱে উল্লেখ কৰিছো। 4 নম্বৰ, আপুনি যদি ধন টকা পইচাৰ অভাৱ অনাটনত ভুগি আছে, ঘৰলৈ আপুনি বিচৰা ধৰণে পৰিশ্ৰম কৰিছে। চাওক এটা কথাটো ঠিক, পৰিশ্ৰম নকৰিলে ধন টকা পইচা কেতিয়াও নাহে, এইটোতো একদম নিৰ্ঘাত সত্য। ধন আমি প্ৰত্যেকেই পৰিশ্ৰম কৰিবই লাগিব। কিন্তু কি হয়, বহু মানুহে পৰিশ্ৰম কৰাৰ পাছতো নিজৰ পৰিশ্ৰমৰ সঠিক মূল্য নাপায়। আপোনাৰ পৰিশ্ৰমৰ সঠিক যি ধন অৰ্জন কৰিব লাগে সেই উপাৰ্জন কৰাত ব্যৰ্থ হয়। তাৰ উপৰিও ধন টকা পইচা ৰাখিব পৰা নাযায়। সেইকাৰণেহে এইকেইটা নিয়ম কোৱা হৈছে। মই কি কলো যে আপোনাৰ ঘৰত যদি ধন টকা পইচা অভাৱ আছে তেনেহলে আপুনি কি কৰিব, শুক্ৰবাৰৰ দিনা 6টা কৰি মই কোৱা ধৰণে গংগাজল ছটিয়াব, অকণমান হালধি গুৰি ছটিয়াব, অকণমান সেন্দুৰ ছটিয়াব, ৰঙা কাপোৰ এখনত এটা টোপোলা কৰি ভাৱ ভক্তিৰে মন্ত্ৰ জাপ কৰি ধূপ ধূনা দি আপুনি আপোনাৰ গোসাঁই ঘৰৰ লক্ষীৰ চৰণত থৈ দিব। yes, প্ৰত্যেকেই কৰিব পাৰে এই নিয়ম। এমাহ দুমাহৰ ভিতৰত আপুনি ইয়াৰ সুফল পাব। আমিতো এনেকুৱা বহুতে কৰি মালা পিনাও দেখিছো, বা মই সেইখিনিলৈ নাযাওঁ বাৰু, সেইখিনি কথা মই উল্লেখ নকৰো। মই যিকেইটা কাম অতি সহজে কৰি প্ৰত্যেকে ফলাফল পাব পাৰে সেইকেইটাই উল্লেখ কৰিছো। 5 নম্বৰ আৰু অন্তিমটো কলা কৰি। মই আগেই ক'লো 3 প্ৰকাৰৰ কৰি থাকে। আৰু এটা মই কথা কৈছো, কৰি অতি সৰু চাইজৰ পৰা থাকে ডাঙৰলৈকে। ডাঙৰ কৰি সাধাৰণতে যিমান ডাঙৰ হয় দামটো বেছি হয়। আৰু আপোনালোকে মই যিটো লক্ষীৰ আপোনাৰ ধন থোৱা স্থানত মই কৰি থবলৈ ক'লো সেইকেইটা আপোনালোকে হালধীয়া কৰি থব। লক্ষীৰ গুৰিতে হওক বা ধন থোৱা স্থানতে হওক হালধীয়া ৰঙৰ কৰিটো ব্যৱহাৰ কৰিব। চাইজটো যিমান বেছি ডাঙৰ আনে সিমান আপোনাৰ কাৰণে ভাল। 5 নম্বৰটো হৈছে যে কলা বা ধোঁৱা বৰণীয়া ৰঙৰ এটা কৰি আছে, যাৰ শনিৰ প্ৰভাৱ বেছি, দুখ কষ্টত ভুগি আছে, শনিবাৰে তেনেকুৱা এটা কৰি আনি ভাৱ ভক্তিৰে শোধন কৰি আপোনাৰ ঘৰৰ পশ্চিম দিশত আপুনি সেই কৰিটো এডাল কলা ৰছীৰে ওলমাই থব। আপোনাৰ শনিৰ প্ৰভাৱ আপোনাৰ ওপৰত, আপোনাৰ ঘৰখনৰ ওপৰত বহুখিনি কমি যাব। কৰি চাওক, তাৰপাছত আপোনালোকে কমেণ্ট যোগে আগবঢ়াব এইখিনি কাম কৰি আপোনালোকে কিমান ফলাফল পালে। 5টা কথা জনালো, খুব প্ৰাচীন বস্তু, কিন্তু এটা কথা প্ৰত্যেকে আজি এটা কথা স্পেচিফিকেলি জানি লওক, কৰি বস্তুটো আগৰ দিনৰ পৰাই ব্যৱহাৰ কৰা হয় ধন আকৰ্ষণ কৰিবৰ কাৰণে। কম বেছি পৰিমাণে সকলো মানুহেই ধনৰ প্ৰয়োজন আছে। চ' আপুনিও আপোনাৰ জীৱনত যিমান কৰিৰ প্ৰয়োগ বেছি কৰিব, ভাৱ ভক্তি কৰিব, ধূপ ধূনা দিব, যিমান ইয়াৰ সৎ ব্যৱহাৰ কৰিব, কৰিক জাগ্ৰত কৰা হ'ব, আৰু সেই কৰিয়ে আপোনাৰ জীৱনত ধন টকা পইচা আপুনি বিচৰা ধৰণে আকৰ্ষণ কৰিব পাৰিব। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য যে আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।